নমস্কাৰ অভিযানৰ তৰফৰ পৰা আগবঢ়োৱা 10ম শ্ৰেণীৰ পাঠ্যক্ৰমত আপোনালোক সকলোকে স্বাগতম আজি আমি পঢ়িবলৈ লৈছোঁ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড বা কাৰ্বন আৰু তাৰ যৌগ ঠিক আছে এতিয়া কাৰ্বন বুলি কোৱাৰ লগে লগে কাৰ্বন কি হয় কাৰ্বন এটা মৌল ঠিক আছে নেক্সট স্লাইডলৈ যাওঁ এই পিকচাৰটো ভালকৈ চোৱাচোন এই পিকচাৰটো ইয়াত কি দেখা আছে ইয়াত এটা মানুহৰ অবয়ব এটা দিয়া গৈছে আকৃতি এটা দিয়া গৈছে ইয়াত এইখিনি কি ডিটাৰমাইন কৰিছে আদাৰ্ছ মানে যেটো কমলা ৰঙেদি নাইট্ৰজেন এটো সৰুকে বেঙুনীয়া পাৰ্চেন্ট মানে কি যে 3% ইয়াত নাইট্ৰজেন আছে মানুহৰ শৰীৰটো 3% নাইট্ৰজেনেদি গঠিত তাৰপিছত কাৰ্বন তাৰপিছত হাইড্ৰজেন অক্সিজেন আমি জানো আমি যেহেতু উশাহত অক্সিজেন লওঁ গতিকে অক্সিজেনৰ পৰিমাণ আটাইতকৈ বেছি হ'বই লাগিব কিন্তু যদি অক্সিজেনক বাদ দিয়া যায় তেতিয়াহ'লে অক্সিজেনৰ পিছতে থকা যেটো যৌগ মৌল সেইটোৱে হ'ল কাৰ্বন মানুহৰ শৰীৰত কাৰ্বন কিমান শতাংশ থাকে 18% বা 18% ইয়াত এই বিষয়ে চাৰ্টত কিছুমান কথা দিয়া গৈছে ঠিক আছে ইয়াত আৰু এটা পিকচাৰ দিয়া গৈছে এইটো কোকোকোলা ঠিক আছে কোকোকোলা হয়তো তোমালোক সবে খাইছা হয়নো কি আৰু এইটো সবে খাইছে আৰু এবাৰ নহয় এবাৰ সবে খাইছা ইয়াত কি কোৱা গৈছে এই পিকচাৰটোনো মই ইয়াত কিয় দিলোঁ এইটো জাস্ট বুজাবলৈ যে কাৰ্বনৰ ব্যৱহাৰ ক'ত কিমান ধৰণে হ'ব পাৰে বুজি পালানে এই কোকোকোলাটো কলা এই কাৰণে হয় কাৰণ তাত কাৰ্বন থাকে এই কাৰ্বনে ইয়াৰ ৰংটো কলা কৰে গতিকে কোকোকোলাটো আমি কিছু পৰিমাণে কাৰ্বন পাওঁ ইয়াৰ উপৰিও তোমালোকে এবাৰ মোক নিজে কোৱাচোন আৰু ক'ত তোমালোকে কাৰ্বন দেখিবলৈ পোৱা যেটো আমাৰ কয়লা এইটো যেটো প্ৰথম পিকচাৰতে এটা দিয়া গৈছে এইটো কি হয় এটা কয়লাই নহয় জানো কয়লাৰ টুকুৰাটো কি এটা কাৰ্বনৰে ৰূপ গম পালানে এই কাৰ্বনৰ ৰূপে এই কাৰ্বনটোৱে বিভিন্ন ধৰণে যোজিত হৈ মেলি কয়লাৰ সৃষ্টি কৰে আৰু কয়লাৰ ব্যৱহাৰ কি এইটো হয়তো মই নুবুজালেও হ'ব এইটো হয়তো তোমালোক সকলোৱে জানা অক্সিজেন তাৰ পিছতে আছে কাৰ্বন তাৰপিছত হাইড্ৰজেন তাৰপিছত নাইট্ৰজেন গতিকে কাৰ্বন কিমান ইম্পৰ্টেণ্ট আমাৰ ডে টু ডে লাইফত এইটো কথা তোমালোক সকলোৱে হয়তো বুজি পাইছা আমি এই পাঠটোত কাৰ্বনৰ বিষয়ে ডিটেইল পঢ়িবলৈ যত্ন কৰিম অলপ মানে কি বেছি অলপ গভীৰতালৈ যাবলৈ যত্ন কৰিম ঠিক আছে তেতিয়াহ'লে বলা কাৰ্বনৰ সিম্বলটো কি কাৰ্বনৰ ৰাসায়নিক সংকেতটো হ'ল C জাস্ট এটা কেপিটেল লেটাৰত যেটো C হেতুকেই তাৰ ৰাসায়নিক সিম্বল এটা কাৰ্বনৰ এটমিক ওয়েট কি কাৰ্বনৰ এটমিক ওয়েট হ'ল 12U মানে কি কাৰ্বনৰ এটমিক হ'ল মানে পাৰমাণবিক ভৰ হ'ল 12 ইউনিট বা 12U ইয়াৰ এটমিক নাম্বাৰ হ'ল 6 এটমিক নাম্বাৰ 6 মানে কি তোমালোকে কি বুজা এটমিক নাম্বাৰ 6 মানে ইয়াত প্ৰটনৰ সংখ্যা কিমান আছে প্ৰটনৰ সংখ্যা 6টা আছে আৰু প্ৰটনৰ সংখ্যা যদি 6টা ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে হিউ 6টা আছে গতিকে ইয়াত দেখিছা এটমিক নাম্বাৰ যদি 6 পাৰমাণবিক সংখ্যা কিমান 6 আৰু ইয়াত ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মানে কি পৰমাণবিক বিন্যাস যেটো হয়তো তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা ইলেক্ট্ৰনিক বিন্যাস কিমান 2.4 মানে কি 2,4 ৰ পৰা এটা কথা বুজা যায় যে প্ৰথম যেটো কক্ষপথ তাত কেইটা আছে দুটা ইলেক্ট্ৰন আৰু যেটো আটাইতকৈ শেষত আছে তাত কেইটা আছে 4টা ইলেক্ট্ৰন মানে কি ইয়াত অকল মাত্ৰ দুটা কক্ষপথ আছে এইটো এটা আৰু এইটো এটা প্ৰথম কক্ষপথটোত কিমান দুটা ইলেক্ট্ৰন আছে আৰু নেক্সট কক্ষপথটোত তাৰ কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন ঠিক আছে মানে কি ইয়াৰ পৰা কি বুজিলা যে কাৰ্বনৰ আটাইতকৈ বাহিৰত আটাইতকৈ বহিৰ্ভাগত বা এটা আউটাৰ মোষ্ট ইলেক্ট্ৰন বুলি ইংলিছত যাক কয় তাত কেইটা ইলেক্ট্ৰন আছে ইট ইজ নান মাদাৰ দেন 4টা ইলেক্ট্ৰন আছে গম পালা ঠিক আছে কাৰ্বন এবাৰ ভালকৈ চোৱাচোন এইটো এটা হ'ল এটা কাৰ্বনৰ পিকচাৰ এই কাৰ্বনৰ পিকচাৰটো কাৰ্বন মানে কি আৰু পুৰা কলা আৰু এইটো ইয়াক আচলতে এইটো হয়তো কয়লাৰ পিকচাৰ আছিল মই নেটত এইটোৱে পালোঁ গতিকে এইটোৱে দি দিলোঁ কয়লাৰ পিকচাৰ কয়লানো কি আৰু এক প্ৰকাৰ কাৰ্বনেই হয়নে ঠিক আছে বন্ড মানে কি বাৰু প্ৰথম কথা বন্ড মানে হ'ল বান্ধনী ইয়াত এই পিকচাৰটোত চোৱাচোন এহাল গিৰিয়েক ঘৈণীয়েক বুঢ়া হৈছে আৰু ইহঁত এটা ফটো মাৰি আছে মানে কি এই পিকচাৰটোৱে কি বুজাব বিচাৰিছে এতিয়া মৰমৰ বান্ধনী বুজোৱা নাই জানো ঠিক সেইটোৱে এই পিকচাৰটোও এতিয়া এই পিকচাৰটোৰ বিষয়ে মই ডিটেইলি নকলেও হ'ব তোমালোকে বুজি পাইছাই চাগে দে আৰ ইন দ্য ৰিলেশ্যনশ্বিপ গতিকে তেওঁলোকেও এটা নিজৰ বণ্ডত বান্ধ খাই আছে
দে আৰ ইন দ্য লাভ বণ্ড। এইটো প্ৰেমৰ বান্ধনি, যিয়ে এইকো বান্ধি ৰাখিছে, এই লোক দুটাকো বান্ধি ৰাখিছে। বুজি পালা? গতিকে কি বণ্ড মানেনো কি? বণ্ড মানে বান্ধনি। অসমীয়াত বণ্ড, ইংলিছত বান্ধনি। এতিয়া বণ্ডৰ কামনো কি? বণ্ডৰ কাম হ'ল বান্ধি ৰখা। যিকোনো এটা বস্তুক বান্ধি ৰখা। সি লাগিলে মৰমৰ হেৰিয়ে হওক বা কৰ্তব্যৰ কাৰণেই হওক, আমি সকলোৱে কিবা নহয় কিবা বস্তুত সদায় বান্ধ খাই আছোঁ। তোমালোকৰ মোবাইলটোত এবাৰ ভালকৈ চোৱাচোন। তোমালোকৰ মোবাইলটো অবিহনে তোমালোকে হয়তো বহুত সময় থাকিবও নোৱাৰা। এইটো কি হৈছে? এটা বণ্ড হৈ গৈছে। তোমাৰ লগত তোমাৰ মোবাইলটো এটা বণ্ড। এই বণ্ডৰ কাৰণে সি তোমাৰ পৰা আঁতৰি নাযায়। ঠিক সেইদৰে বিভিন্ন ধৰণত আমি দৈনন্দিন জীৱনত বহুত এনেকুৱা ঘটনা দেখোঁ, য'ত বণ্ডৰ কাৰণে আমি সকলোৱে এইটো ক'ৰবাত নহয় ক'ৰবাত বান্ধ খাই আছোঁ। তোমাৰ মাৰ প্ৰতি তোমাৰ যিটো মৰম, সেইটো কাৰণে কি তুমিও মাৰ লগত বান্ধ খাই আছা, দেউতাৰ লগত বান্ধ খাই আছা, তোমাৰ ভণ্টি বা ভাইটি বা ককা বা বাইদেউ চবৰে লগত তুমি বান্ধ খাই আছা। এনেকৈ বণ্ডৰ যিটো ডেফিনেশ্যন সেইটো দিব পাৰি। এতিয়া মই এই বণ্ডৰ কথানো কিয় ক'লোঁ? বণ্ড আমি অকল যে আমাৰ দৈনন্দিন লাইফতে দেখিম তেনেকুৱা কথা নহয়। বণ্ড আমি চবতে দেখিব পাৰোঁ। গম পালা? বণ্ড আমি ৰসায়ন বা যিটো কেমিষ্ট্ৰি তাতো দেখিম। বণ্ডৰ ব্যৱহাৰ বহুত। যেনেদৰে আমি কি দুটা বা তাতোধিক মানুহে কিহেদি বান্ধ খাই থাকে? মৰমেদি বান্ধ খাই থাকে বা কৰ্তব্যৰ কাৰণেও বান্ধ খাই থাকে, বিভিন্ন কাৰণত বান্ধ খাই থাকিব পাৰে। ঠিক তেনেদৰে দুটা পৰমাণু বা দুটা যৌগ, একদম সঁচা কথা ক'ব গ'লে দুটা পৰমাণুৱে নিজৰ মাজত বণ্ডৰ সহায়ত, সেইটো আচলতে তেনেকুৱা বণ্ড নহয়, সেইটো কেমিকেল বণ্ড বা ৰাসায়নিক বণ্ড। এই বণ্ডৰ সহায়ত দুটা বা তাতোধিক পৰমাণু বান্ধ খাই নতুন নতুন পদাৰ্থৰ সৃষ্টি কৰে। গম পালানে? গতিকে বণ্ড সেইটোৱে হয়। ঠিক আছে, এতিয়া কেমিকেল বণ্ডৰ দুটা ভাগ আমি দেখিলোঁ। গম পালানে? কেমিকেল বণ্ডৰ সদায় দুটা ভাগ থাকে, জেনেৰেলি দুটাই ভাগ থাকে। এটা হ'ল আয়নিক বণ্ড আৰু এটা হ'ল কোভেলেণ্ট বণ্ড। এতিয়া আয়নিক বণ্ড কি এই বিষয়ে চাম আমি। এতিয়া আয়নিক বণ্ডটো আমি দুই ধৰণে আয়নিক বণ্ডটোৰ বিষয়ে আমি যদি পঢ়িব লাগে, আমি আয়নৰ বিষয়ে জানিব লাগিব। ইয়াত চোৱাচোন এটা উদাহৰণ দিয়া আছে, ছ'ডিয়াম। বুজি পালা? এতিয়া ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান আছিল? মই কলমেদি আচলতে কম্পিউটাৰত লিখিবলৈ অলপ দিগদাৰ হৈ যায়। ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান আছিল? 11। যেতিয়া পৰমাণৱিক বিন্যাসটো লিখিব লাগে সি কিমান হ'ব? 2,8,1। বুজি পালা? এতিয়া তোমালোক সকলোৱে হয়তো অক্টেট ৰুলটো জানা। অক্টেট ৰুলে কি কয় বাৰু? অক্টেট ৰুলে এইটোৱে কথা কয় যে যদি কিবা এটা পৰমাণুৱে বণ্ড গঠন কৰিব বিচাৰে, তেতিয়াহ'লে সি বণ্ড গঠন কৰাৰ কথা নহয়, সি নিজৰ ওচৰৰ আটাইতকৈ ষ্টেবল অৱস্থাটোলৈ সকলো বস্তুৱে যাব বিচাৰে। তোমালোক চবেইতো ষ্টেবল অৱস্থালৈ যাব বিচাৰা। তোমালোক সকলোৱে কি পঢ়ি শুনি এটা চাকৰি লাগে বা তেনেকুৱা এটা নিজৰ জীৱনত প্ৰতিষ্ঠিত হ'বলৈতো চবেই বিচাৰে। ঠিক সেইদৰে এই পৰমাণুবিলাকেও বিচাৰে। পৰমাণুবিলাকে নিজৰ এটা ষ্টেবল অৱস্থালৈ যাবলৈ সদায় বিচাৰি থাকে। সেই ষ্টেবল অৱস্থাটো সিহঁতে পাব কেনেকৈ? এতিয়া মই যদি সুধোঁ ষ্টেবল অৱস্থাটোনো কি? গম পালানে? আমি সকলোৱে জানো নোবেল গেছ, সম্ভ্ৰান্ত গেছ বুলি যাক কোৱা হয়। নোবেল গেছ, নোবেল মানে আলফ্ৰেড নোবেল বঁটা যে দিয়ে সেইটো কথা নহয়। নোবেল গেছ মানে কি? সম্ভ্ৰান্ত গেছ। এতিয়া সম্ভ্ৰান্ত গেছৰ তালিকাত কি কি আছিল? হিলিয়াম, নিয়ন, আৰ্গন, এক্সেট্ৰা নহয় জানো? বৰ্তমান এই তিনিটাই মনত থোৱা। হিলিয়াম, নিয়ন, আৰ্গন। এতিয়া হিলিয়াম, নিয়ন আৰু আৰ্গনৰ যিটো তাৰ পাৰমাণৱিক বিন্যাস, সঁচা কথা ক'ব গ'লে নোবেল গেছবোৰ কি হয়? নোবেল গেছ বা সম্ভ্ৰান্ত গেছবোৰ আটাইতকৈ ষ্টেবল মানে সি য'ত ত'ত ঘূৰি নুফুৰে বা সি বৰ বেছি বণ্ডো ফৰ্ম কৰিব নিবিচাৰে বা সি নতুন নতুন পদাৰ্থ সৃষ্টি নকৰে। সি নিজৰ যি অৱস্থাত আছে সি সেই অৱস্থাত থাকিয়ে ভাল পায়। মানে কি যিটো সম্ভ্ৰান্ত গেছৰ যিটো ৰাসায়নিক বিন্যাস, সেই ৰাসায়নিক বিন্যাসটোলৈ চব পৰমাণুৱে যাবলৈ বিচাৰে, তেতিয়াহে তেওঁলোকে ষ্টেবল হ'ব। গম পালা? এতিয়া চোৱা ছ'ডিয়ামৰ ক্ষেত্ৰত কি আছে? ছ'ডিয়ামৰ ক্ষেত্ৰত আছে 2,8,1। এতিয়া ছ'ডিয়ামটোৰ ওচৰে পাঁজৰে দুটা মাত্ৰ সম্ভ্ৰান্ত গেছ আছে। এতিয়া তোমালোকে যদি ভালকৈ মন কৰা, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন। এতিয়া নিয়ন এটা কি আছিল? সম্ভ্ৰান্ত গেছ। নিয়নৰ পিছত আহে ছ'ডিয়াম। আৰু এতিয়া এটা কথা চোৱা, নিয়ন এইটো আখৰটো মোৰ একেবাৰে বেয়া হৈ আছে। নিয়ন আৰু এইটো ছ'ডিয়াম, ঠিক আছে? আৰু নিয়নৰ পিছত ছ'ডিয়াম আহে। ছ'ডিয়ামৰ পিছত আটাইতকৈ ওচৰত থকা সম্ভ্ৰান্ত গেছটোৰ হ'ল
আৰ্গন গম পালানে আৰ্গন এতিয়া চোৱা এতিয়া নিয়নৰ পাৰমাণৱিক সংখ্যা কিমান আছিল 10 আৰু আৰ্গনৰ কিমান আছিল 18 যদি ইহঁতৰ যদি পাৰমাণৱিক সংখ্যাটোৰ বিষয়ে আমি ভালকৈ পাৰমাণৱিক বিন্যাসটো যদি চাব লাগে তেতিয়াহ'লে ই কি হ'ব 2,8 দেখিছানে কিন্তু একেটা বস্তু মই যদি আৰ্গনৰ ক্ষেত্ৰত চাব বিচাৰোঁ তেতিয়াহ'লে সি কিমান হ'ব 2,8,8 বুজি পাই আছানে এতিয়া ইয়াৰ কাৰণে চোৱা ছডিয়ামে যিকোনো দুটা অৱস্থাত যাব বিচাৰিব সি চোৱা সি 2,8,1ৰ পৰা সি 2,8লৈও যাব পাৰে আৰু ইয়াত চোৱা 2,8,8লৈও সি যাব পাৰে এতিয়া তুমি এটা কথা কোৱা ধৰি লোৱা ছডিয়ামে আৰ্গনৰ অৱস্থালৈ যাব বিচাৰিলে ছডিয়ামে যদি আৰ্গনৰ অৱস্থালৈ যদি যাব বিচাৰিছে তাক এক্সট্ৰাকৈ আৰু কেইটা ইলেক্ট্ৰন ল'ব লাগিব তাৰ ওচৰত ইতিমধ্যে আছে 11টা ইলেক্ট্ৰন সি 18 অৱস্থালৈ পাবৰ কাৰণে তাৰ লগত আৰু কেইটা ইলেক্ট্ৰন যোগ কৰিব লাগিব 7টা কিন্তু যদি সি নিজৰ ওচৰৰ যেটো নিয়নলৈ যদি সি যাব বিচাৰে সি কি কৰিব লাগিব তাৰ ওচৰত ইতিমধ্যে এটা ইলেক্ট্ৰন এক্সট্ৰাকৈ আছে সি এটা ইলেক্ট্ৰন পঠিয়াই দিব লাগিব বুজি পালা যদি সি এটা ইলেক্ট্ৰন দি দিয়ে তাৰ ওচৰত কিমানটা থাকি যাব 2,8 আৰু 2,8 মানে কি সি কি হৈ যাব নিয়নৰ অৱস্থা পাই যাব বুজি পালা গতিকে তুমি এটা কথা কোৱাচোন ছডিয়ামৰ কাৰণে কোনটো বেছি ভাল সি 7টা ইলেক্ট্ৰন এৰি দিয়া 7টা ইলেক্ট্ৰন এক্সট্ৰাকৈ লোৱা নে এটা ইলেক্ট্ৰন এৰি দিয়া ডেফিনেটলি সি এটা ইলেক্ট্ৰন যদি এৰি দিয়ে তাৰ কাৰণে বেছি সহজ হ'ব হয়নে নহয় এতিয়া চোৱা সি এটা ইলেক্ট্ৰন বাৰু এৰি দিলে এটা সি ইলেক্ট্ৰনহে এৰিছে সি কিন্তু প্ৰটন এৰা নাই দেই ছডিয়ামৰ কাৰণে তেতিয়া আটাইতকৈ তাৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান হৈ যাব 10 কিন্তু কি ছডিয়ামে ইলেক্ট্ৰনহে এৰিছিলে প্ৰটনটো এৰা নাছিল প্ৰটনৰ সংখ্যা কেইটা থাকিব 11ই থাকিব মানে কি 10টা ইলেক্ট্ৰন 11টা প্ৰটন বুজি পাই আছা এই 10টা ইলেক্ট্ৰনৰ 11টা প্ৰটন হোৱাৰ কাৰণে কি হৈ যাব সি চিধা চিধি এই যেটো ছডিয়াম সি গোটেই নিগেটিভলি চাৰ্জ হৈ যাব মানে কি পজিটিভলি চাৰ্জ হৈ যাব মানে তাত প্ৰটনৰ সংখ্যা বেছি মানে কি পজিটিভ চাৰ্জ বেছি আছে গতিকে ই এটা কি হৈ যাব সি এটা আয়ন বনি যাব আৰু এই আয়নটোক আমি কি বুলি কওঁ সোডিয়াম প্লাছ আয়ন বুজি পালা ঠিক হেদৰে তুমি ক্লোৰিনৰ কথাটো চোৱা ক্লোৰিনৰ কাৰণে কি হয় ক্লোৰিনৰ 8,7 বুজি পাই আছা ঠিক আছে 2,8,7 এতিয়া চোৱা এই 2,8,7ৰ পৰা সি নিজৰ ওচৰৰ অৱস্থাটোলৈ ওচৰৰ যেটো তাৰ ষ্টেবল অৱস্থা সি তালৈ যাব বিচাৰিব এতিয়া সি তাৰ ওচৰত দুটা অপচন আছে হয়তো সি কি কৰিব সি নিয়নলৈ যাব বিচাৰিব নিয়ন ইয়াত অলপ মই ভালকৈ লিখি দিছো নিয়ন নহলে বা সি কিহলৈ যাব বিচাৰিব সি বিচাৰিব আৰ্গনলৈ যাবলৈ এতিয়া চোৱা নিয়নলৈ যাবৰ কাৰণে সি কি কৰিব লাগিব সি 7টা ইলেক্ট্ৰন এৰি দিব লাগিব বুজি পাই আছানে এতিয়া 7টা ইলেক্ট্ৰন এৰি দিলে তাৰ পাৰমাণৱিক বিন্যাস কিমান হ'ব 2,8 কিন্তু একেটা কথা চোৱা সি যদি এক্সট্ৰা ইলেক্ট্ৰন কিবা এটাকে যোগাৰ কৰিব পাৰে তেতিয়া কি হৈ যাব সি আৰ্গনৰ অৱস্থাটোলৈ পাই যাব বুজি পালা গতিকে তুমি কোৱা 7টা ইলেক্ট্ৰন এতিয়া চোৱা 7টা ইলেক্ট্ৰন এৰি দিয়া আৰু এটা ইলেক্ট্ৰন লোৱা তাৰ কাৰণে কোনটো বেছি সহজ হ'ব ডেফিনেটলি তাৰ কাৰণে এটা ইলেক্ট্ৰন লোৱাটোৱে বেছি সহজ হৈ যাব গতিকে সি কি হৈ যাব আৰ্গনৰ অৱস্থাটোলৈ গুচি যাব মানে আৰ্গনৰ অৱস্থালৈ যোৱাৰ লগে লগে তাত এটা ইলেক্ট্ৰন এক্সট্ৰাকৈ আহি গ'ল হয় নে নহয় ইতিমধ্যে ক্লোৰিনত প্ৰটনৰ সংখ্যা কিমান আছিল 17টা আছিল আৰু প্ৰাৰম্ভিক অৱস্থাত ইলেক্ট্ৰনৰ সংখ্যাও কেইটা আছিল 17টা আছিল কিন্তু বৰ্তমান প্ৰটনৰ সংখ্যাটো চেঞ্জ হোৱা নাই সি 17টাই আছে কিন্তু কি হৈছে এটা ইলেক্ট্ৰন এক্সট্ৰাই গুচি গ'ল মানে কি 18টা সি কি হৈ গ'ল ইলেক্ট্ৰন হৈ গ'ল 18টা ইলেক্ট্ৰন আৰু 17টা পি পজিটিভক প্ৰটন বুলি জনা যায় ঠিক আছে মানে কি ইয়াত প্ৰটনৰ সংখ্যা কম ইলেক্ট্ৰনৰ সংখ্যা বেছি মানে কি ই কি হৈ গ'ল নিগেটিভলি চাৰ্জ হৈ গ'ল ক্লোৰিন বুজি পালা এতিয়া আমাৰ ওচৰত দুটা আয়ন হৈ গ'ল এটা হ'ল সোডিয়াম পজিটিভ আৰু এটা হ'ল ক্লোৰিন নিগেটিভ এতিয়া তুমি কোৱাচোন পজিটিভ আৰু নিগেটিভৰ মাজত কি হয় পজিটিভ আৰু নিগেটিভৰ মাজত সদায় আকৰ্ষণ হয়
আৰু এই আকৰ্ষণী বন্ড যিটো আকৰ্ষণী বল এই আকৰ্ষণী বলটোৰ কাৰণে ইয়াৰ ওচৰলৈ সদায় টান খাই থাকে আৰু ইহঁত দুটাৰ মাজত কি হৈ যায় এটা বন্ড ফৰ্মেশ্যন হয় এটা বান্ধনি ফৰ্মেশ্যন হয় আৰু এই বান্ধনিটোৰ ফলত ইটোৱে সিটোক এৰি যাব নোৱাৰা হৈ যায় বুজি পালানে আৰু সেই এৰি যাব নোৱাৰা কাৰণে কি হয় ইহঁত দুটাৰ মাজত নতুন নতুন পদাৰ্থৰ সৃষ্টি হয় এতিয়া তুমি কোৱাচোন ছডিয়াম আৰু ক্লৰিন মিলি কি হয় NaCl হয়নে এই NaClটো কি বুলি কোৱা যায় ছডিয়াম ক্লৰাইড আৰু ছডিয়াম ক্লৰাইড তোমালোকেতো ডেইলি কৰি খাই আহিছা আমি যিটো ডেইলি আমি খাই থাকোঁ যিটো আমাৰ ঘৰত খোৱা নিমখটো সেই নিমখটো কি হয় ছডিয়াম ক্লৰাইডে হয় হয়নে এই ছডিয়াম ক্লৰাইড মানে কি চোৱা এটা নিগেটিভলি চাৰ্জ ক্লৰিন আৰু এটা পজিটিভলি চাৰ্জ ছডিয়াম এই দুটাই নিজৰ বন্ড বা আকৰ্ষণী বলেদি বান্ধ খায় কি ফৰ্ম কৰিলে এটা নতুন পদাৰ্থ গঠন কৰিলে প্ৰথম অৱস্থাত কি হ'ল দুটা এটা এটা পৰমাণুৱে আছিল এটা নহয় জানো তাৰ পিছত কি হ'ল ইহঁতে নিজৰ অৱস্থাটোলৈ গুচি গ'ল য'ত সি আয়ন বনি গ'ল আয়নৰ পৰা কি হ'ল সিহঁতে নিজৰ বন্ড ফৰ্ম কৰিলে যিহেতু সি আয়নৰ পৰাহে বন্ড ফৰ্ম কৰিলে সেইকাৰণে এই বন্ডটো কি বুলি কয় তাক আয়নিক বন্ড বুলি কয় বুজি পাই আছানে এই আয়নিক বন্ড বুলি কোৱা হয় এতিয়া গম পালানে আয়নিক বন্ড কেনে ফৰ্মেশ্যন হয় ঠিক আছে এইবিলাক অলপমান মোহাৰি দিওঁ বুজি পাই আছানে এতিয়া চাবা ইয়াৰ বিষয়ে কিন্তু NCERT পঢ়িবলৈ নাপাহৰিবা দেই কোনো কাৰণ NCERTৰ পৰাই বহুত কথা পঢ়িব পাৰি আৰু মোৰ বিশেষকৈ এই গোটেই লেকচাৰ্ছবিলাক অকল NCERTৰ ওপৰতে বেছড গতিকে যিমান NCERT পঢ়িবা সিমানে তোমালোকৰ কাৰণে ভাল টেক্সট বুকখনৰ কথা কৈছোঁ দেই মই এতিয়া চোৱা এতিয়া আমি আহিম কোভেলেণ্ট বণ্ড এতিয়া কোভেলেণ্ট বণ্ড মানে অসমীয়াত কি বুলি কোৱা যায় সহযোগী বা সহযোগী আছিল চাগে সহযোগী বান্ধনি এতিয়া তোমালোকে সহযোগী শব্দটো ক'ৰ পৰা আহিছে সহযোগ অসমীয়া শব্দ সহযোগৰ পৰা আহিছে এতিয়া সহযোগ মানে কি আছিল ইটো সিটোক হেল্প কৰা হয়নে নহয় ইটো সিটোক হেল্প কৰা মানে কি তোমাৰ কিবা এটা বস্তু আছে সেইটো মই তোমাক দিলোঁ কেইদিনমান ইউজ কৰি তুমি মোক দি দিলা সহায় কৰাৰ নিচিনা হ'ল এতিয়া মই তোমালোকক এটা উদাহৰণ দিওঁ তুমি আৰু তোমাৰ বেষ্ট ফ্ৰেণ্ড দুটা তোমাৰ ওচৰত এতিয়া এটা কথা এটা হ'ল তোমাৰ ওচৰত এটা কলম তোমাৰ বন্ধুৰ ওচৰত দুটা কলম আছিল আৰু তোমাৰ ওচৰত সিদিনাখন পাহৰি গ'লা আৰু তুমি কি হ'ল সিদিনাখন এটাও কলম নিব পাহৰি গ'লা বুজি পাইছানে এতিয়া চাবা কথাটো হ'ল কি তোমালোকক কিবা এটা বস্তু টিচাৰে লিখিব ক'লে এতিয়া টিচাৰে ক'লেতো তোমালোকে সেইটো লিখিবই লাগিব ডেফিনেটলি এতিয়া কথাটো হ'ল কি তোমাৰ ওচৰততো এডালো কলম নাই কিন্তু তোমাৰ বন্ধুটোৰ ওচৰত কি আছে দুডাল কলম আছে আৰু সি এডাল কলমেদিয়ে চলি যাব পাৰে গতিকে তুমি কি কৰিলা তুমি তাৰ লগৰটো ক'লা যে ভাই পাৰিলে মোক সেই কলমডাল দে সি দি দিলে এতিয়া সি যে তোমাক যে দিলে সেই কলমটো কি তোমাৰ হৈ গ'ল নেকি নাই হোৱা তুমি লিখিবা লিখি মেলি এটা সময়ৰ পিছত যেতিয়া তোমাৰ কাম খতম হৈ যাব তুমি কলমডাল আকৌ তাক উভতাই দিবা হয়নে নহয় এতিয়া সেই কথাটোকে অলপ তুমি ভালকৈ ভাবা তোমাৰ আৰু তুমি বন্ধু তুমি আৰু তোমাৰ বন্ধু এতিয়া তুমি আৰু তোমাৰ বন্ধুটোক এটা এটা পৰমাণু বুলি ধৰা বেলেগ বেলেগ পৰমাণু কথাটো কি হৈছে তোমাৰ পৰমাণু তুমি যিটো এটা পৰমাণু সেই পৰমাণুটোৰ কিবা এটা অৱস্থালৈ যাবৰ কাৰণে দুটা ইলেক্ট্ৰন লাগে সেই ইলেক্ট্ৰন কিন্তু তোমাৰ ওচৰত নাই কিন্তু তোমাৰ যিটো লগৰ তোমাৰ ওচৰত থকা যিটো পৰমাণু আছে তাৰ ওচৰত কিন্তু দুটা ইলেক্ট্ৰন এক্সট্ৰাকৈ আছে আৰু তাক মাত্ৰ এটাহে লাগে সি কি কৰিব তেতিয়া সি তোমাক এটা ইলেক্ট্ৰন দি দিব আৰু ইলেক্ট্ৰনটো দি দিয়া মাত্ৰ কি সেইটো কি তোমাৰ হৈ গ'ল নেকি নাই হোৱা সেইটো কিন্তু তাৰে ইলেক্ট্ৰন জাষ্ট সি তোমাৰ লগত সি কি কৰিছে শ্বেয়াৰ কৰিছে বা ভাগ বতৰা কৰিছে সহযোগ কৰিছে তোমাক যে তুমিও কামটো কৰা ময়ো কৰোঁ সেইকাৰণে তেনেকৈ ধৰণে যিটো বান্ধনি গঠন হয় তাক কি বুলি কোৱা হয় তাক কোভেলেণ্ট বণ্ড বুলি কোৱা যায় বুজি পাইছানে ইয়াত এটা সৰুকৈ এটা উদাহৰণ দিয়া আছে এতিয়া চোৱা তোমালোকেতো জানা পানীৰ ফৰ্মুলা কি আছিল H2O হয়নে নহয় H2O মানে কি দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন এইটো এটা পানীৰ পৰমাণু এটা পানীৰ যৌগ এটা দিয়া গৈছে দেই পানীৰ যিটো কি কয় অণু মলিকিউল বুলি কয় ইংলিছত অসমীয়াত অণু বুলি কয় এতিয়া চোৱা অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান আছিল হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন গতিকে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান আছিল 8 মানে কি ইয়াক যদি তুমি ভালকৈ লিখা 2,6 ইয়াত চোৱা
এয়াৰ যিটো আউটাৰ মোষ্ট ইলেক্ট্ৰন মানে কি আউটাৰ মোষ্ট যিটো শ্বেল মানে আটাইতকৈ দূৰত থকা যিটো কক্ষপথ মানে আটাইতকৈ লাষ্ট কক্ষপথটোত কেইটা ইলেক্ট্ৰন আছে 6টা ইয়াত আছেনে চোৱাচোন 1 2 3 4 5 6 যিটো ডট ডট যিটো গোল গোল দিয়া আছে সেইটো কি হয় সেইটো হ'ল অক্সিজেনৰ ইলেক্ট্ৰন এতিয়া চোৱা হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান আছিল এইটো আমি সকলোৱে জানো 1 গতিকে তাৰ ইলেক্ট্ৰন সংখ্যা কিমান আছে সেইটো এটাই আছে আৰু তাৰ এটাই কক্ষপথ আছে সেইটোৱে দিয়া গৈছে আৰু এই কক্ষপথটোক এটা ইলেক্ট্ৰনত পজিটিভ বুলি দিয়া গৈছে অক্সিজেনৰ কাৰণে হাইড্ৰজেনৰ কাৰণে এটা ইলেক্ট্ৰনক পজিটিভ বুলি দেখুওৱা গৈছে আৰু অক্সিজেনৰ কাৰণে এটা গোল বুলি দেখুওৱা গৈছে বুজি পাইছানে এতিয়া চোৱা এতিয়া এটা কথাটো গম পালা মই আগতে কৈছিলোঁ গোটেইবিলাকে কি কৰে নিজৰ এটা এনেকুৱা ষ্টেবল অৱস্থাটোলৈ যাব বিচাৰে এতিয়া অক্সিজেনৰ কাৰণে চোৱা অক্সিজেনৰ কাৰণে যেনেকৈ নিয়ন আছিল যেনেকৈ তোমাৰ অলপ আগতে আমি ক্লৰিন চাইছিলোঁ ঠিক এইটো অক্সিজেনৰ একেই বস্তু সি নিজৰ পৰৱৰ্তী যিটো সম্ভ্ৰান্ত গেছ বা নোবেল গেছ তাৰ যিটো পাৰমাণৱিক বিন্যাস তালৈ যাব বিচাৰে এতিয়া অক্সিজেনৰ আটাইতকৈ ওচৰত থকা হেৰিটো কি হয় নোবেল গেছটো কি এবাৰ মোৰ লগত ট্ৰাই কৰা হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন নিয়ন গতিকে অক্সিজেনৰ আটাইতকৈ ওচৰত থকা বস্তুটো কি হয় মানে সম্ভ্ৰান্ত গেছটো কি হয় নিয়ন বুজি পাইছা এই নিয়নৰ পাৰমাণৱিক বিন্যাস কি হয় 2,8 কিন্তু অক্সিজেনৰ ওচৰত কিমান আছে 6টা আছে মানে কি ইয়াক আৰু এক্সট্ৰাকৈ কেইটা ইলেক্ট্ৰন লাগিব 2টাকৈ লাগিব ঠিক আছে এই কথাটো আমি ইয়াতে থৈ দিওঁ এতিয়া নেক্সটটো চোৱাচোন আমাক আৰু এটা বস্তু দিছিলে ন হাইড্ৰজেনৰ আটাইতকৈ ওচৰত থকা পাৰমাণৱিক সম্ভ্ৰান্ত গেছটো কি হয় হিলিয়াম হয়নে নহয় তোমালোকে সম্ভ্ৰান্ত গেছ বৰ বেছি মনত ৰাখিব নালাগে হিলিয়াম নিয়ন আৰ্গন এই তিনিটা মনত ৰাখিলে হৈ যাব বৰ্তমান বুজি পালা আৰু এটা আছে ক্ৰিপ্টন এনেই জাষ্ট মনত ৰাখি থৈ দিয়া বৰ বেছি মনত ৰাখিব নালাগে মেইনলি তোমালোকক কি লাগিব হিলিয়াম নিয়ন আৰ্গন এতিয়া হিলিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান হয় 2 হাইড্ৰজেনৰ ওচৰত কিমান আছে 1 গতিকে ইয়াক কেইটা ইলেক্ট্ৰন লাগিব ইয়াৰ যিটো সম্ভ্ৰান্ত গেছৰ কনফিগাৰেশ্যনলৈ যাবৰ কাৰণে মাত্ৰ এটা ইলেক্ট্ৰন লাগিব বুজি পালা কিন্তু ইয়াৰ ওচৰত আছে কেইটা মাত্ৰ এটা আৰু অক্সিজেনৰ ওচৰত কেইটা লাগে 2টা লাগে এতিয়া ইহঁতে কি কৰিলে এনেকুৱাকৈ নিজকে সহযোগ কৰি ল'লে অক্সিজেনৰ ওচৰত এটা হাইড্ৰজেনৰ ওচৰত যায় ক'লে যে ঠিক আছে মোৰ ওচৰত এটা এক্সট্ৰাকৈ ইলেক্ট্ৰন মই তোক দিম তই মোক তোৰ এক্সট্ৰাকৈ ইলেক্ট্ৰন এটা মোক ইউজ কৰিব দিবিনে নাই হাইড্ৰজেনে ক'লে ঠিক আছে লৈ ল এতিয়া চোৱা এই হাইড্ৰজেনটো ইয়ালৈ আহিলে আৰু ই কি কৰিলে ইয়াৰ যিটো ইলেক্ট্ৰন ইয়াক দি দিলে আৰু ইয়াৰ যিটো ইলেক্ট্ৰন ইয়াক দি দিলে মানে এই দুটা মাজত হৈ গ'ল দেখিছেনে মানে এই দুটা এটা এটমৰে ইলেক্ট্ৰনৰ নিচিনা হৈ গ'ল মানে কি এই অৱস্থাত তেতিয়া টোটেল কিমান হৈ গ'ল অক্সিজেনৰ ওচৰত 1 2 3 4 5 6টা আৰু এটা সি ক'লে যে মোৰতো এতিয়াও হোৱা নাই এতিয়াও আৰু ইয়াত এটা ইলেক্ট্ৰন এক্সট্ৰাকৈ আছেই মানে ইয়াক আৰু এটা ইলেক্ট্ৰন এটা লাগে বুজি পালা এই হাইড্ৰজেনে কিন্তু মনে মনে খুব শান্তি পালে যে ঠিক আছে তোৰো কাম হৈ গ'ল মোৰো কাম হৈ গ'ল কিন্তু এইটো হাইড্ৰজেনৰহে কাম খতম হৈ গ'ল হয় নে নহয় ৰ'বা মই এইটো অলপ চেঞ্জ কৰি লৈছোঁ এইটো হাইড্ৰজেনৰহে ৰ'বা এইটো হাইড্ৰজেনৰহে কামবিলাক চেঞ্জ হৈ গ'ল কামটো খতম হৈ গ'ল কিন্তু ইয়াৰতো অক্সিজেনৰতো কামটো খতম হোৱা নাই ন এতিয়াও সি কি কৰিব সি আৰু এটা হাইড্ৰজেনৰ ওচৰত যাব আৰু এটা হাইড্ৰজেনৰ ওচৰত যায় সি কি কৰিব যে ঠিক আছে মোক আৰু এটা ইলেক্ট্ৰন লাগে তই মোৰ ইলেক্ট্ৰনটো অলপ সময়ৰ কাৰণে ইউজ কৰি ল যেনেদৰে আগৰ হাইড্ৰজেনটোৰ লগত সি যিটো এগ্ৰিমেণ্ট কৰিছিলে ইয়াৰ লগতো এগ্ৰিমেণ্ট এটা কৰিলে এতিয়া টোটেল কি হ'ল এই হাইড্ৰজেনটোৰ কথা চোৱা ইয়াৰ কেইটা ইলেক্ট্ৰন হ'ল টোটেল 1 2 ইয়াত ভালকৈ চোৱা 1 2 মানে কি হাইড্ৰজেনে নিজৰ হিলিয়ামৰ অৱস্থাটো পাই গ'ল অক্সিজেনৰ কি হ'ল 1 2 3 4 5 6 7 8 বুজি পালা এতিয়া তাৰ টোটেল ইলেক্ট্ৰন কেইটা লাগিছিলে 8টা লাগিছিলে তাৰ 8টা ইলেক্ট্ৰন হৈ গ'ল নে হৈ গ'ল কিন্তু ইয়াত চোৱা এইটো হাইড্ৰজেন ইয়াকো কেইটা ইলেক্ট্ৰন লাগিছিলে 2টা আৰু ইয়াৰো কেইটা হৈ গ'ল 1 2টা আৰামছে গতিকে কি হৈ গ'ল যদি তুমি গোটেইবোৰ বস্তু চোৱা ইটো সিটোক সহযোগ কৰিলে যে মোৰ বস্তুটো অলপ সময় তই লৈ ল তোৰ বস্তুটো অলপ সময় মই লৈ ল'ম মানে কি এই গোটেইবোৰ বস্তুৱে ইটো সিটোক সহায় কৰি বনা নাই জানো গতিকে
মই অলপ মোহাৰি দিছোঁ বস্তুখিনি বুজি পালানে ঠিক আছে এতিয়া চাবা এই বস্তুখিনিত কি হ'ল ঠিক আছে এতিয়া চোৱা হাইড্ৰজেনৰ এই অক্সিজেনৰ টোটেল ইলেক্ট্ৰন কেইটা হ'ল 1 2 3 4 5 6 7 8 8টা হাইড্ৰজেনৰ কেইটা হ'ল দুটা এইটো হাইড্ৰজেনৰ কেইটা হ'ল দুটা মানে কি ই নিজৰ এটা বহুত ষ্টেবল অৱস্থা এটালৈ গুচি গ'ল সকলোৰে তাৰ নিজৰ নিজৰ প্ৰয়োজনখিনি পূৰ হৈ গ'ল ঠিক আছে গতিকে এই গোটেইবোৰ বস্তুকে যিটো এইটো এতিয়া কি হৈ গ'ল এই হাইড্ৰজেন আৰু অক্সিজেনটোৰ মাজত কি হ'ল এটা বন্ড ফৰ্ম হ'ল এইটো সহযোগী বান্ধনী মানে কি সহযোগী বান্ধনীটোৰ ফলত কি হ'ল বান্ধ খাই গ'ল ন এই দুটা হাইড্ৰজেনে অক্সিজেনৰ লগত বান্ধ খাই নগ'ল জানো বান্ধ খাই মেলি কি সৃষ্টি কৰিলে পানীৰ সৃষ্টি কৰিলে হয় নে নহয় গতিকে কি সেই ইহঁতে কি কৰিলে জাষ্ট নিজৰ নিজৰ অলপমান যিটো এক্সট্ৰাকে ইলেক্ট্ৰন আছিল মোৰটো তই ইউজ কৰ তোৰটো অলপ সময় মই ইউজ কৰোঁ এই মিলি মেলি যিটো অৱস্থা সৃষ্টি কৰিলে বা যেনেকৈ এটা বন্ড ফৰ্ম কৰিলে তাকে কি বন্ড বুলি কোৱা হয় তাকে কোভেলেণ্ট বন্ড বুলি কোৱা হয় কোভেলেণ্ট বন্ড বা অসমীয়াত সহযোগী বান্ধনী হয়তো তোমালোক চবে বুজি পাইছা ইয়াৰ উপৰিও যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত ক'বা মই তোমালোকক হেল্প কৰিব ট্ৰাই কৰিম ঠিক আছে এতিয়া আমি কোভেলেণ্ট বণ্ডৰ বিষয়ে ভালকৈ পঢ়িব ট্ৰাই কৰিম এতিয়া আমাক আয়নিক বণ্ড লাগিব কিন্তু আমি বিশেষকৈ আমি কোভেলেণ্ট বণ্ডৰ ওপৰতে আমি বেছি ফ'কাছ কৰিম A covalent bond, also called a molecular bond, is a chemical bond that involves the sharing of electron pairs between atoms. বুজি পালা মানে কি শ্বেয়াৰিং অফ ইলেক্ট্ৰন মানে ইলেক্ট্ৰনবিলাক সিহঁতে জাষ্ট শ্বেয়াৰ কৰে শ্বেয়াৰ কৰাৰ ফলত কি হয় ভাগ বতৰা কৰে ভাগ বতৰা কৰাৰ ফলত সিহঁত দুটাৰ মাজত এটা কি হয় বন্ড ফৰ্ম হয় এটা বান্ধনী ফৰ্ম হয় বান্ধ খাই যায় আৰু বান্ধ খাই মেলি কি হয় এটা এটা নতুন নতুন পদাৰ্থৰ সৃষ্টি কৰে These electron pairs are known as the shared pairs or the bonding pairs মানে কি এটা ইলেক্ট্ৰনটোতো কেতিয়াও বান্ধ নহয় যে এইটো হ'লে তোমালোকে আগৰ শ্লাইডটোতো ভালকৈ দেখিছা হ'লে কেইটা হ'ল দুটা দুটাকেহে হয় নে নহয় আৰু দুটা মিলি এটা জোৰ নহয় জানো গতিকে কি হয় কোভেলেণ্ট বণ্ড সদায় এজোৰ এজোৰকেহে হয় বা জোৰত হয় ধৰি লোৱা সি এজোৰ হ'ব বা দুজোৰ হ'ব বা তিনিজোৰ হ'ব তেনেকৈ মিলি মিলিহে সি হয় গতিকে সেই যিবিলাক শ্বেয়াৰ বা এটা এটা পেয়াৰ হয় মানে এটা এটা জোৰ বান্ধে সেই জোৰ বন্ধাবিলাকক শ্বেয়াৰ্ড পেয়াৰ বুলি কোৱা হয় pairs are known as these electron pairs মানে ইলেক্ট্ৰনৰ এটা এটা জোৰক যিটো জোৰ এটা এটা বান্ধিছে বা এটা এটা গোট যিটো বান্ধিছে সেই গোটবিলাকক এটা এটা shared pairs বুলি কোৱা হয় and the stable balance of attractive and repulsive force between the atom when they share electron is known as covalent bonding mainly আমি এইটোৱে চাব লাগে যে covalent bond গঠন হৈ গ'ল বুজি পালা মই যিমান পাৰোঁ অলপ তোমালোকক সহজকৈ বুজাবলৈ যত্ন কৰিছোঁ দেন চোৱা A covalent bond is weaker than the ionic bond. এটা covalent bond এটা ionic bondতকৈ বহুত গুণে কমজোৰ হয় তাত জোৰ বেছি নাথাকে আয়নিক বণ্ড বহুত ষ্ট্ৰং হয় সি বহুত শক্তিশালী হয় কিন্তু কোভেলেণ্ট বণ্ড সিমান শক্তিশালী নহয় বুজি পালা জাষ্ট মই এটা প্ৰশ্ন ইয়াৰ মাজতে ভিডিঅ'টো পজ কৰি তোমালোকে কমেণ্ট ছেকশ্যনত আনচাৰটো দিবা যে কোভেলেণ্ট বণ্ড আৰু এটা কোভেলেণ্ট বণ্ডতকৈ আয়নিক বণ্ডৰ শক্তি বেছি ঠিক আছে ধৰি লোৱা মই এটা কোভেলেণ্ট বণ্ড থকা এটা পদাৰ্থ লৈছোঁ আৰু আয়নিক বণ্ড থকা এটা পদাৰ্থ লৈছোঁ ঠিক আছে এতিয়া কোভেলেণ্ট বণ্ড থকা পদাৰ্থ এটা কি আমি যিটো পানী ইউজ কৰোঁ সেইটো কোভেলেণ্ট বণ্ডেদি গঠন কৰা আৰু আয়নিক বণ্ড মানে কি ছ'ডিয়াম ক্লৰাইড মই যিহেতু আগতে তোমাক এটা ইয়াত দেখাইছোৱেই এইটো এটা আৰু এইটো এটা এতিয়া এটা মোক কথা কোৱা যে ছ'ডিয়াম ক্লৰাইড আৰু পানীক যদি একেটা তাপত যদি গৰম কৰা একেটা তাপতে দুটাকে গৰম কৰা গৈছে এতিয়া তোমাৰ মতে কোনটো প্ৰথমে ভাঙিব কাৰণ বেছি গৰম দিয়াৰ লগে লগে বণ্ডবিলাক ভাঙিও যাব পাৰে যেনেকৈ কি হয় পানীক বৰ বেছি গৰম কৰিলে কি হয় সি ভাপ উৰি যায় মানে কি সি নিজৰ অৱস্থাটো চেঞ্জ কৰি দিয়ে ঠিক তেনেদৰে তোমালোকে এটা কথা কোৱাচোন কাক ভাঙিবলৈ বেছি সহজ আয়নিক বণ্ডটোক বেছি ভাঙিবলৈ সহজ নে কোভেলেণ্ট বণ্ড ডেফিনেটলি যি উইক যি পাতলা সেইটোকে সহজে ভাঙিব পাৰি হয় নে নহয় কোভেলেণ্ট বণ্ডটো বহুত সোনকালে ভাঙি যাব এতিয়া তুমি কোৱাচোন পানী আৰু ছ'ডিয়াম ক্লৰাইডৰ মাজত কোনটোৰ অৱস্থা প্ৰথমে চেঞ্জ হ'ব যদি তাক সমান পৰিমাণৰ কি দিয়া যায় তাপ দিয়া যায় ভিডিঅ'টো পজ কৰা আৰু মোক আনচাৰটো কমেণ্ট ছেকশ্যনত দিয়া ঠিক আছে হয়তো তোমালোকে দিলা আনচাৰ এতিয়া মই তোমালোকৰ আনচাৰটো কওঁ এতিয়া চোৱা পানীত কি বণ্ড থাকে কোভেলেণ্ট বণ্ড আৰু ছ'ডিয়াম ক্লৰাইডত কি বণ্ড থাকে আয়নিক বণ্ড বহুত ষ্ট্ৰং তাক সিমানটি পৰিমাণৰ হিট ভাঙিব নোৱাৰি কিন্তু একেটা উত্তাপত পানী গৰম হৈ ভাপ হৈ উৰি যাব
সেইকাৰণে তোমালোকে এটা বস্তু মন কৰিবা, কোনটো এতিয়া শুদ্ধ আনচাৰটো কি, কোনটো অতি সোনকালে ভাঙিব, সেইটো হ'ল পানী। এই কাৰণে কি হয়, পানীবিলাক বহুত সোনকালে ভাঙে। কিন্তু কি হয়, ছ'ডিয়াম ক্লৰাইডক যিটো যদি তাক গলাবলৈ যোৱা, তাক যদি গলাই দিব বিচাৰা নিমখখিনিক, তেতিয়াহ'লে তোমাক বহুত গৰম লাগিব, বহুত তাপ শক্তি লাগিব। এইটোৱে কাৰণ। ঠিক আছে, এতিয়া কোভেলেণ্ট বণ্ডৰ বিষয়ে ইয়াত অলপ ভালকৈ দিয়া গৈছে। এইটো অলপ ভাল এটা পিকচাৰ। এইটো তোমালোকৰ NCERT-টো আছে। হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন। এটা কথা নহয় দেই যে মই তোমাক আগতে পানীৰ উদাহৰণটো দিছিলোঁ। পানীত কি হয়, অক্সিজেনৰ যিটো পৰমাণু, সেই হাইড্ৰজেন আৰু দুটা হাইড্ৰজেনৰ লগত সেই কোভেলেণ্ট বণ্ড গঠন কৰিছে। জৰুৰী নহয় এটা যদি পৰমাণুক যদি এক্সট্ৰা ইলেক্ট্ৰন লাগে, সি যাৰ পৰা ল'ব পাৰে, সি নিজৰ নিচিনা এটা ইলেক্ট্ৰনৰ পৰাও ল'ব পাৰে, নিজৰ নিচিনা পৰমাণু এটাৰ পৰাও ল'ব পাৰে, হয়নে নহয়? আৰু যদি একো নহয়, তেতিয়াহ'লে সি বেলেগ এটা পৰমাণুৰ পৰাও সি নিজৰ কাৰণে ইলেক্ট্ৰন লৈ ল'ব পাৰে। জাষ্ট সিহঁতে শ্বেয়াৰহে কৰিছে। শ্বেয়াৰটো যিকোনো মানুহৰ লগত কৰিব পাৰি, তাততো কোনো ধৰা বন্ধা নিয়ম নাই। গতিকে হাইড্ৰজেনে হাইড্ৰজেনৰ লগতো বনাব পাৰে, হাইড্ৰজেনে অক্সিজেনৰ লগতো বনাব পাৰে, সেইটো কোনো ধৰা বন্ধা নিয়ম নাই। ইয়াত চোৱা হাইড্ৰজেন বণ্ড, এই বিষয়ে ভৱিষ্যতে আৰু পঢ়িবা। বুজি পালা? হাইড্ৰজেন বণ্ড, হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন, এইটো হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন। ইহঁতে কি কৰিছে, দুটা এটা মোক দে, মোৰটো অলপ তই ইউজ কৰ। এনে কি কৰিছে, এই দুটা হাইড্ৰজেনে ইয়াৰ কাৰণে এইখিনি হৈ গ'ল আৰু ইয়াৰ কাৰণে এইখিনি হৈ গ'ল। মানে কি, দুটাৰে ওচৰত কি দুটা ইলেক্ট্ৰন আছে, তাৰ হৈ গ'ল। মানে কি, এই যিটো কোভেলেণ্ট বণ্ডটোক এনেকৈ লিখা হয় দেই, এই চিম্বলডালেদি। যদি দুটা ইলেক্ট্ৰনৰ কাৰণে হৈছে, তেতিয়াহ'লে এডাল, চাৰিটা ইলেক্ট্ৰনৰ কাৰণে যদি হৈছে, মানে কি দুযোৰ হৈ আছে। 4 মানে কি 2 × 2, দুযোৰ হৈ আছে। দুযোৰক কেনেকৈ লিখে, এটা এইটো এটা। ঠিক আছে, কেতিয়াবা আমি 3যোৰো দেখিবলৈ পাওঁ। ইয়াত চোৱাচোন অক্সিজেনৰ আউটাৰ মোষ্ট ইলেক্ট্ৰনৰ কক্ষপথত কেইটা থাকে, 1 2 3 4 5 6। ইয়াতো কেইটা, 1 2 3 4 5 6, ছটা লাগে কেইটা তাক, এটা পৰমাণু 8টাকৈ লাগে, হয়নে? এতিয়া চোৱা, ইহঁত দুটাই এটা বণ্ড ফৰ্ম কৰিব আৰু ইহঁত দুটাই একেলগ হৈ যাব। ইয়াত চোৱা, ইহঁত দুটা এটা হৈ গ'ল আৰু ইহঁত দুটা এটা হৈ গ'ল। মানে লগালগ কি হৈ গ'ল, 1 2 3 4 5 6 7 8। এইটো পৰমাণুৰ কাৰণে 8টা, ঠিক সেইটোৱে এইটো পৰমাণুৰ কাৰণেও 8টা হৈ গ'ল। বুজি পালা? এতিয়া ইয়াত চোৱা, কথাটো কিন্তু সেইটো নহয়। 8টা ইলেক্ট্ৰন বুলি তুমিও বুজি পাবা তাক। কিন্তু ইয়াত চোৱা, ইয়াতে মই অলপ মোহাৰি দিছোঁ, ৰ'বা। ইয়াত কেইটা দেখিছা, এইটো এটা জোৰ আৰু এইটো এটা জোৰ। এই দুটা জোৰে একেলগে বান্ধ খাই যোৱা নাইনে? দুটা জোৰে বান্ধ খাই দুটা অক্সিজেনক মিলাই দিলে, হয়নে নহয়? ইয়াত কেইযোৰ দেখিছা বান্ধনি, দুযোৰ দেখিছা। সেইকাৰণে আমি তাক কেনেকৈ লিখিছোঁ, দুডাল আঁচ পাৰি লিখিছোঁ, 1 2। বুজি পালা? ঠিক আছে, এতিয়া আমি নাইট্ৰজেনৰ বিষয়ে পঢ়িবলৈ যত্ন কৰিম। ঠিক এইদৰে ইয়াত চোৱা, নাইট্ৰজেনৰ 5টা ইলেক্ট্ৰন আছে, হয়নে? এতিয়া এই 5টা ইলেক্ট্ৰন আৰু টোটেল কেইটা লাগিব নাইট্ৰজেনক, 2, 8, হয়নে নহয়? কিন্তু ইয়াত আছে কেইটা, 5টা। মানে ইয়াক এক্সট্ৰাকৈ আৰু কেইটা ইলেক্ট্ৰন লাগিব, 3টা। কিন্তু এই কামটো কৰিবৰ কাৰণে সি কি কৰিব লাগিব, যেনেদৰে আগতে সি অক্সিজেনে যেনে কৰিছিলে বা হাইড্ৰজেনে যেনে কৰিছিলে, সিও কি বণ্ড বনাব, কোভেলেণ্ট বণ্ড বনাব। চৰি, এইটো অলপ মোৰ ভাল নহ'ল, বা এইটো মোহাৰি দিওঁ। এতিয়া চোৱা, এতিয়া ইয়াত চোৱা, ইয়াক বনাব কেইটা লাগিব, 3টা। তিনিটাকেই পেয়াৰ কৰিব লাগিব, তেতিয়াহে সি যায় হ'ব। প্ৰথম এইটো চোৱাচোন, এইটো এটা নাইট্ৰজেনৰ আউটাৰ মোষ্ট ইলেক্ট্ৰন। মই ইয়াত এটা দিলোঁ, ইয়াত এটা গোল দিলোঁ, ইয়াত এটা গোল দিলোঁ আৰু ইয়াত এটা গোল দিলোঁ। ইমান ভাল নহ'ব পাৰে দেই পিকচাৰটো। আৰু এইফালে চোৱা, ইয়াত এটা গোল দিলোঁ আৰু ইয়াতো এটা গোল দিলোঁ আৰু ইয়াতো এটা গোল দিলোঁ। এতিয়া চোৱা, নাইট্ৰজেনৰ টোটেল কেইটা আছিল, 5টা। মানে এইটো হ'ল নাইট্ৰজেন, ইয়াৰ ভিতৰত আছে 1 2 3, ৰ'বা এই দুটা বস্তু অলপ বেলেগ কালাৰৰ লৈ লওঁ, 1 2 3 আৰু এইফালে এটা 4 আৰু এইটো এটা 5, হ'লনে? ইয়াত চোৱা, ঠিক এইটো নাইট্ৰজেনৰ চোৱা,
এইটো নাইট্ৰজেনৰ 1 2 3 ইতিমধ্যে হৈ গ'ল আৰু লাগে কেইটাক দুটা তেতিয়া সি কি হৈ যাব ইয়াত চোৱা পাঁচটা আছিলে এটা নাইট্ৰজেনৰ এতিয়া এইটো নাইট্ৰজেনৰ কি হ'ল যেটো মই সেউজীয়া দি ঘৰ কৰিছো এই নাইট্ৰজেনটোৰ টোটাল ইলেক্ট্ৰন কেইটা 1 2 3 4 5 কিন্তু একেটা সময়তে ইয়াত আৰু তিনটাটো লগ লাগি আছে 6 7 8 এই দুটা এটা বন্ড ৰবা ইয়াত মই অলপমান কালাৰটো চেঞ্জ কৰি দিও এতিয়া ইয়াত এই দুটা এটা বন্ড এইটো এটা এই দুটা মিলি এটা বন্ড আৰু এই দুটা মিলি এটা বন্ড সো টোটাল কেইটা হ'ল নাইট্ৰজেনত টোটাল তিনটা বন্ড হ'ল সেই কাৰণে ইয়াত লিখা গৈছে কি নাইট্ৰজেনৰ তিনটা বন্ড হৈছে সেই কাৰণে আমি ইয়াত এটা তিনটা বন্ড আমি দেখিবলৈ পাইছো ঠিক আছে ইয়াত চোৱা এতিয়া এইখিনি বাৰু মই অলপ মোহাইলি দেখিবলৈ বেয়া লগা হৈ গৈছে ওকে নেক্সট চোৱা গতিকে বুজি পালা যে কোভেলেন্ট বন্ড আমি ম্যাক্সিমাম তোমালোকে যিমানখিনিলৈকে পঢ়িব লাগে জাস্ট আমি তাতকে তিনটা বা তিনটাতকে বেছি আমি হয়তো ইমান পঢ়াৰ দৰকাৰ নাই বাট এইটো নাভাবিবা যে ইয়াতকে ওপৰ নাই থাকিব পাৰে ভৱিষ্যতে এইবিলাকৰ বিষয়ে বহুত ডিটেইলছলি পঢ়িব পাবা ঠিক আছে চোৱা এটা ফৰ্মেশন অফ কোভেলেন্ট বন্ড এই বিষয়ে মই ইতিমধ্যে তোমালোকক ভালকে বুজালোৱে ফৰ্মেশন অফ কোভেলেন্ট বন্ড বেলেগ একো বস্তু নহয় ইয়াত এটা হাইড্ৰজেন এইটো অক্সিজেন এইটো হাইড্ৰজেন একেই যেটো মই তোমাক ইয়াত দেখাইছিলো কোভেলেন্ট বন্ড ঠিক আছে এতিয়া আমি আটাইতকৈ মেইন টপিকটো লৈ আহিছো হেতু হল ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ আটাইতকৈ মেইন এতিয়া চোৱা এইটো মই এটা বস্তু দেখাইছো অক্সিজেন এক্সাম্পল অফ অক্সিজেন এতিয়া চোৱা অক্সিজেনৰ ইলেক্ট্ৰনিক বিন্যাস কিমান আছিল 8 অক্সিজেনৰ ইলেক্ট্ৰনিক বিন্যাস আছিল 8 সৰি পাৰমাণবিক সংখ্যা 8 আৰু ইলেক্ট্ৰনিক বিন্যাস কিমান 2,6 ঠিক আছে মানে প্ৰথম হেতু তাৰ কেইটা ইলেক্ট্ৰন আছে এটা হল 1 আৰু এটা হল 2 আৰু বাকি কেইটাত কেইটা আছে 6টা ভ্যালেন্স ইলেক্ট্ৰন মানে কি এই কেইটা ইলেক্ট্ৰন তাৰ আউটাৰ মোস্ট ইলেক্ট্ৰনত আছে ঠিক আছে 1 2 তাৰপিছত এইটো 3 4 5 6 প্ৰথম ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ মানে কি এটা চোৱাচোন but from the octet rule ইয়াত এটা বস্তু লিখা গৈছে from the octet rule all the atoms wants to be stable so they must have 8 electron in its valence shell মানে প্ৰতিটো বস্তু octet rule ফলো কৰিবই সো ইহতে কি বিচাৰিব যে ইয়াত যাতে 8টা ইলেক্ট্ৰন ইয়াৰ ভ্যালেন্স শেলত যাতে থাকে কিন্তু ইয়া আছে কেইটা 8টা গম পালা গতিকে ইয়াৰ মাজত আমি কি বন্ড ফৰ্ম কৰিব লাগিব ইয়াত চোৱা এতিয়া here the valence electron of the single atom is 6 মানে এটা ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰন কেইটা আছে 6টা আছে হয়নে 1 2 3 4 আৰু এই লাইনটোৰে এইটো নহয় জানো 5 6 আৰু ঠিক এইটোত চোৱা এইটো মই অলপ ৰঙা কৰি দিছো এইটো চোৱা এইটোৰ কাৰণে কিমান 1 2 3 4 5 আৰু এটা বস্তু লাগিছিল নেকি বাৰু 1 2 3 4 5 6 ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত আছে 6টা ইয়াত আছে 6টা মানে টোটাল কেইটা হৈ গল এই গুটে ইলেক্ট্ৰন এই জুতে পৰমাণুৰ বিষয়ে আমি যদি ভালকে চাও 1 2 3 4 5 6 7 8 গতিকে কি ইয়াৰ মাজত আমি এইটো দেখিলো যে ইহত দুটাৰ মাজত এতিয়া বন্ড ফৰ্মেশন হ'ব পাৰিব ন আচ্ছা 1 আৰু এইটো হল 2 মানে অক্সিজেন ডাবল বন্ড অক্সিজেন আগতে ইমান ভাল নাই হোৱা বাট বস্তুবিলাক মনত ৰাখি থৈ দিবা ঠিক আছে ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰছ বিলাক তোমালকে এনসিআৰটিত বহুত ভালকে পঢ়িবলৈ পাবা এতিয়া হেবিকে ভালকে পঢ়িবা আৰু মই জাস্ট ইয়াত তোমালোকক এটা বেসিক ইন্ট্ৰোডাকশন দিবলৈহে যত্ন কৰিছো ঠিক আছে এতিয়া চোৱা নেক্সট এলোট্ৰপছ অফ কাৰ্বন মানে কাৰ্বনৰ পৰা আমি বিশেষকৈ কি বস্তুবোৰ হেই কৰিব পাৰো বা আমি দেখি থকা কাৰ্বনৰ কিছুমান ৰূপ বহু ৰূপ বুলি যাক কোৱা হয় ঠিক আছে ইয়াত চোৱা এই তিনটা বস্তু আমি উদাহৰণ হিচাপে লৈছো তোমালোকে পাবা গ্ৰাফাইট কি হয় তোমালোকে যে পেন্সিলত যে দেখিছা হে কলা হেতু যত জিডালেদি তুমি লিখা হে কলা আকাৰখিনি সেইখিনি গ্ৰাফাইট আৰু এই গ্ৰাফাইটৰ এটো চোৱাচোন ৰবা এই গ্ৰাফাইটৰ এইবিলাক হল এটা কাৰ্বন এটম মানে এই গ্ৰাফাইটৰ যদি তুমি একদম ইনফাইনাইটলি যদি জুম কৰি দিয়া যেনে ক্যামেৰা তোমালোকে জুম কৰা ইনফাইনাইটলি যদি তুমি জুম কৰি দিয়া তেতিয়া হলে তাক এনেকুৱা অৱস্থাত দেখিবা আৰু এই কলা যিবিলাক ডট দেখি পাইছা ন সেইবিলাক বেলেগ একো নহয় জাস্ট কাৰ্বন এটম
কাৰ্বন এটম মানে কি? কাৰ্বনৰ পৰমাণু, যিটো অলপ আগতে তোমালোকে পঢ়ি আহিছা। ক'ত পঢ়ি আহিছা? ইয়াত। চৰি, ক'ত আছিলে? ইয়াতে আছিলে চাগে ন ক'ৰবাত। কাৰ্বন এইটোতো নিদিলোৱে। নাই। চ' এইকেইটা এটা এটা কাৰ্বন পৰমাণু, বুজি পাইছা? এই কাৰ্বন পৰমাণু এইবিলাক। ইয়াত এটা বস্তু মন কৰাচোন, ইয়াত যিটো কাৰ্বন, এটা কাৰ্বনে কেইটাৰ লগত মিক্স হৈ আছে? ৰ'বা মই কালাৰটো অলপ চেঞ্জ কৰি দিওঁ ইয়াৰ, তেতিয়া ভালকৈ বুজিবলৈ সহায় হ'ব। এইটো কাৰ্বনৰ কথা কৈছোঁ দেই মই, এইটো কাৰ্বনৰ কথা কৈছোঁ। ই কাৰ কাৰ লগত মিলি আছে? এইটো এটা, এইটো এটা, এইটো এটা, আৰু ইফালেওতো এটা আছে, হয়নে? মানে কি? ই জাষ্ট এটা এটা লেয়াৰ। এইটো এটা কাৰ্বনৰ এইটো এটা লেয়াৰ, আৰু এইটো এটা লেয়াৰ। এই দুটা লেয়াৰ বহুত পাতলকৈ জইন হৈ থাকে, গম পালানে? আৰু এই গোটেই পাতলবোৰ পাতলকৈ জইন হৈ কি সৃষ্টি কৰে? গ্ৰেফাইটৰ সৃষ্টি কৰে। ঠিক আছে, এইবিলাক তোমালোকে NCERT-ত বহুত ভালকৈ পঢ়িব পাবা। তোমালোকক এক্সট্ৰাকৈ দিয়া থাকিব। কাৰ্বন এটা গ্ৰেফাইটে কেইটা অন্য কাৰ্বনৰ লগত, এটা গ্ৰেফাইটৰ অণুত এটা কাৰ্বনে কেইটা কাৰ্বনৰ লগত যোগ হৈ থাকে, সেইটো তোমালোকে মোক কমেণ্ট ছেকশ্যনত দিবা। এইটো তোমালোকে পঢ়ি জাষ্ট বিকজ এনেকৈ হোমৱৰ্ক বুলি ভাবি থৈ দিয়া। নেক্সট এইটো চোৱা, ডায়মণ্ডৰো একেই। ডায়মণ্ডটো তোমালোকে চবেই দেখিছা ন? ডায়মণ্ড পৃথিৱীৰ আটাইতকৈ কি কয় কঠিন পদাৰ্থ, আৰু ই বহুত দামী। এতিয়া ডায়মণ্ডটো কাৰ্বনৰে এটা ৰূপ, দেখিছানে? এই কাৰ্বন। এইটোৰ বিষয়ে পঢ়িবা আৰু কমেণ্ট ছেকশ্যনত দিবা। এই বিষয়ে মই আৰু বৰ বেছি বিশেষকৈ বুজাবলৈ এইটোৰ প্ৰয়োজনো নাই, আৰু তোমালোকে ভালকৈ চাবা। তথাপি এটা চোৱা, এইটো গ্ৰেফাইট ন? এইটো এটা কাৰ্বন পৰমাণু হয়নে নহয়? ই এটা, দুটা, তিনিটা, চাৰিটা কাৰ্বনৰ লগত মিলি আছে। এইবিলাকৰ বিষয়ে কিন্তু পৰীক্ষাত আঁকিব আহে দেই। এবাৰ ভালকৈ চাবা আৰু আঁকিবা, আৰু পৰীক্ষাত আঁকিব আহিলে আঁকি দিবা আৰু তেনেকুৱা। নেক্সট আৰু এটা বস্তু চাবা, বেকমিনষ্টাৰ ফুলেৰিন বুলি। বেকমিনষ্টাৰ ফুলেৰিন মানে এজন আমেৰিকান স্থপতিবিদ এজন আছিল, যিটোৰ কিতাপত বহুত ভালকৈ দিয়া আছে। আৰু বেকমিনষ্টাৰ ফুলেৰিনে এই বস্তুটো আৱিষ্কাৰ কৰিছিল, সেইকাৰণে তাক মানে তেওঁৰ নামতে এইটো বস্তু দিয়া গ'ল। বেকমিনষ্টাৰ ফুলেৰিনটো দেখিবলৈ আচলতে তেনেকুৱা হয়। আৰু এইটো চোৱা, ই এটা ফুটবলৰ নিচিনা দেখিবলৈ হয়। এটা ফুটবলৰ 1, 2, 3, আৰু ইয়াত এটা কাৰ্বনে কেইটাৰ লগত লাগি আছে? 1, 2 আৰু 3টা কাৰ্বন। মানে এটা কাৰ্বন ইয়াত 3টা কাৰ্বনৰ লগত যোগ হৈ মেলি যিটো এটা ফৰ্মেশ্যন বনাইছে, তাক কি বুলি কোৱা হয়? বেকমিনষ্টাৰ ফুলেৰিন। এইবিলাক কাৰ্বনৰ বহুৰূপ বুলি কোৱা হয় দেই, দিছ এল'ট্ৰপছ অফ কাৰ্বন। কেতিয়াবা চমু টকা লিখিবলৈ আহিব পাৰে, ঠিক আছে, লিখি দিবা। এতিয়া চোৱা, ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বন। ভাৰ্চেটাইল নেচাৰ অফ দ্য কাৰ্বন কি? এই পৃথিৱীত কাৰ্বনে বহুত ধৰণে নিজৰ যৌগ গঠন কৰিব পাৰে। কাৰ্বনৰ যৌগ বহুত জেগাত দেখিবা তুমি, গ্লুক'জৰ পৰা আৰম্ভ কৰি ক্ল'ৰফিল, কিবা কিবি, মানুহৰ যিমানবোৰ প্ৰ'টিন কিবা কিবি, এইবিলাক চবতে কাৰ্বন আছে। এটা চোৱা, কেটিনেশ্যন। এতিয়া কেটিনেশ্যন কি বস্তু? কেটিনেশ্যন এণ্ড 4 ভেলেঞ্চি অফ কাৰ্বন বা টেট্ৰাভেলেঞ্চি। এই দুটা কাৰ্বনৰ বহুত বঢ়িয়া গুণ, যাৰ কাৰণে পৃথিৱীত কাৰ্বনে বহুত যৌগ গঠন কৰিব পাৰে, গম পালানে? কাৰ্বনৰ যৌগৰ সংখ্যা এইকাৰণে বহুত, কাৰণ ই কেটিনেশ্যন ধৰ্ম আৰু তাৰ টেট্ৰাভেলেঞ্চি, এই দুটা ধৰ্মৰ বিষয়ে সি ফ'ল' কৰে, সেই দুটা ধৰ্ম। ঠিক আছে, কেটিনেশ্যন কি বস্তু? কেটিনেশ্যন হ'ল সি বহুত দীঘলকৈ নিজৰ চেইন বনাব পাৰে। চেইন মানে কি? ইটো কাৰ্বনৰ লগত সিটো কাৰ্বন। মই অলপ আগতে এটা সহযোগী বান্ধনি পঢ়াইছিলোঁ যে, ইটো কাৰ্বনৰ লগত সিটো কাৰ্বন, ইটো কাৰ্বনৰ লগত ই বহুত দীঘললৈ সি নিজৰ চেইনডাল বনাই ল'ব পাৰে। ঠিক আছে, আৰু টেট্ৰাভেলেঞ্চি মানে কি? এই পিকচাৰটো তোমালোকে হয়তো বেনটেন চাইছিলা চাগে ন? বেনটেনত এইটো এটা ইয়াৰ কেইখন হাত আছে বাৰু মন কৰাচোন? 4খন, হয়নে নহয়? ৰ'বা মই তাৰ সেইখন চেঞ্জ কৰি দিওঁ। 1, 2, 3, 4খন হাত আছে। এতিয়া সেই 4খন হাতেদি সি কেইটা বস্তু ধৰিব পাৰিব? 4টা বস্তু ধৰিব পাৰিব। মানে কি? এইখন হাতেদি যিহেতু 4টা বস্তু ধৰিব পাৰে, গতিকে এনেকুৱা এটা ধৰ্ম কাৰ্বনৰো আছে। কাৰ্বনৰ কেইখন হাত আছে? 4খন হাত আছে। সেইকাৰণে টেট্ৰা মানে কি? টেট্ৰা মানে 4, আৰু ভেলেঞ্চি মানে কি? যুৰ্যতা, হয়নে নহয়? কাৰ্বনৰ 4 যুৰ্যতা, যিটো চতুৰ যুৰ্যতা বুলি কোৱা যায়, সেইটো ধৰ্মৰ কাৰণে সি বহুত যৌগ গঠন কৰিব পাৰে। ঠিক আছে, তেতিয়াহ'লে আজিৰ ক্লাছটোত ইমানতে মই অন্ত পেলালোঁ। বাকী আমি পাৰ্ট 2ত পঢ়িম। তেতিয়ালৈকে এইখিনি অলপ তোমালোকে বহুত ভালকৈ পঢ়া, ভালকৈ ৰিভাইজ কৰা। ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি। থেংক ইউ।